আৰু লিঅনেল মেছিৰ ভাৰত ভ্ৰমণৰ প্ৰতিটো কাৰ্যসূচীৰ খবৰ আমি আপোনাক জনাই যাম। আহিছো দুপৰৰ সংবাদৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰলৈ। তেজপুৰত পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে। কুলেন্দ্ৰ শৰ্মা নামৰ এজন বায়ু সেনা বিষয়াক গ্ৰেপ্তাৰ। বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া হৈছে কুলেন্দ্ৰ শৰ্মা। পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাই। তেজপুৰৰ পটিয়া চুবুৰীত ঘৰ। প্ৰাক্তন বায়ু সেনা বিষয়াজনৰ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। কুলেন্দ্ৰ শৰ্মাই তেজপুৰৰ বায়ু সেনা ঘাটিত জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে কৰ্মৰত আছিল। 2002 চনত অৱসৰ গ্ৰহণ কৰে চাকৰিৰ পৰা। পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক বিভাগত কৰ্মৰত হৈ বিশ্ববিদ্যালয়ৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল। পাকিস্তানী চোৰাংচোৱা সংস্থাক গোপনে তথ্য যোগান ধৰাৰ অভিযোগ আছে কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে। তেজপুৰ আৰক্ষীয়ে ইতিমধ্যে লেপটপ আৰু মোবাইল ফোন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। আজি আদালতত হাজিৰ কৰোৱা হ'ব কুলেন্দ্ৰ শৰ্মাক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেজপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলা। পাকিস্তানী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা জ্যোতিকা কলিতাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ তথ্যও লাভ কৰিছিল। ডুবাই তথা কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ পৰা জ্যোতিকা কলিতাৰ একাউণ্টলৈ বিদেশৰ পৰা আহিছিল কোটি কোটি টকা। পাকিস্তানী চোৰাংচোৱাই জাল পাতিছিল তেজপুৰৰ একাংশ লোকৰ জৰিয়তে। উল্লেখযোগ্য যে ভাৰতৰ ইষ্টাৰ্ণ কমাণ্ডৰ সেনাৰ মুখ্য কাৰ্যালয় আছে তেজপুৰত, যাৰ বাবে পাকিস্তানী চোৰাংচোৱাই তেজপুৰত মেলিছিল চোৰাংচোৱাৰ জাল। তেজপুৰ আৰক্ষী বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক জেৰা চলাই আছে অধিক তথ্যৰ সন্ধানত। তেজপুৰ সদৰ থানাত 785/2025 নম্বৰত গোচৰ ৰুজু কৰিছে কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে। আমি এক গোপন সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে কুলেন্দ্ৰ শৰ্মাৰ লগত পাকিস্তানী ইণ্টেলিজেন্সৰ কিছু সম্পৰ্ক আছে বুলি আমি গম পাইছিলোঁ আৰু সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ। আৰু লগতে আমি তেখেতৰ মোবাইল আৰু লেপটপ ইত্যাদি ইউজ কৰা হৈছিলে আৰু এই বিশেষ সূত্ৰমতে আৰু লগতে সেই মোবাইলবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছিলোঁ, যিটো আমাৰ দেশৰ কাৰণে, আমাৰ দেশৰ ডিফেন্সৰ কাৰণে স্বাৰ্থঘাতক বিষয় আছিলে আৰু সেইখিনি তথ্য তেওঁ পাকিস্তানী ইণ্টেলিজেন্স এজেঞ্চিৰ লগত আদান প্ৰদান কৰি আছে বুলি আমি গম পাইছোঁ আৰু তাতে ইনভেষ্টিগেশ্যন চলি আছে। কিমান দিনৰ পৰা তেওঁ তথ্য যোগান দিছে সেইটো আমি তেনেকৈ গম পোৱা নাই। কিছুমান বহুত বস্তু ডিলিটো হৈ আছে। আমি সেই মোবাইল বা লেপটপ আমি ফৰেঞ্চিকত দিব লাগিব আৰু সেইবিলাকৰ পৰা আমি আৰু কিছুমান তথ্য পাব পাৰিম বুলি আশা কৰিছোঁ। তেখেত এয়াৰফ'ৰ্চৰ পৰা তেখেত 2002 চনতে ৰিটায়াৰ হৈছিলে। তেজপুৰৰ পৰা ৰিটায়াৰ হৈছিলে। তাৰপিছত তেওঁ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছিলে। নাই, এতিয়া তেওঁ ইয়াৰ পৰা ৰিটায়াৰ হৈছে। তেওঁ পটিয়া চুবুৰী তেজপুৰ। এতিয়ালৈকে আমি গম পোৱা মতে মোবাইলৰ পৰা হোৱাটছআপ যোগেদি কৰা হৈছিলে বুলি গম পাইছোঁ, কিন্তু আৰু বহুতখিনি ওলাব। এতিয়া ফৰেঞ্চিকত আমি পঠিয়াম। ডাইৰেক্ট পাকিস্তানৰ লগত বুলি ক'ব নোৱাৰি, কিন্তু আমাৰ কিছুমান তথ্য আছে যিটো মানে পাকিস্তানৰ লগত লিংক আছে বুলি আমি হেৰি কৰিছোঁ। তেজপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। হেমন্ত, অতি উদ্বেগজনক বিষয় যে ভাৰতৰ দেশৰ বায়ু পানী মাটি সেৱন কৰি ভাৰতীয় বায়ু সেনাত চাকৰি কৰি এইগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা উদক ভেটাৰখীয়া সদৃশ এটা কাম এই মুহূৰ্তত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰু কি তথ্য জানিব পৰা হৈছে কুলেন্দ্ৰ শৰ্মাৰ সম্পৰ্কত? নিশ্চিতভাৱে উদ্বেগজনক খবৰ। আৰু এইজন দেশদ্ৰোহী কুলেন্দ্ৰ শৰ্মা, যিজন 64 বছৰীয়া ব্যক্তি, তেখেত প্ৰকৃততে তেখেতৰ ঘৰ হৈছে ওদালগুৰি জিলাত আৰু তেখেতে যিহেতু তেজপুৰ বায়ু সেনা ঘাটিত চাকৰি কৰিছিল আৰু 2002 চনত তেখেতে জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পিছতে তেজপুৰ পটিয়া চুবুৰীত তেওঁ মাটি ক্ৰয় কৰি ঘৰ বনাই নিগাজিকে থাকিবলৈ লয় আৰু এই লোকজনে পৰৱৰ্তী সময়ত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক বিভাগত তেওঁ কৰ্মৰত হৈ আছিল। কিন্তু ইয়াৰ মাজতে তেখেতে যি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ লগত তেখেতে যোগাযোগ ৰক্ষা কৰিছিল আৰু সেই তথ্য লাভ কৰিছে শোণিতপুৰ আৰক্ষী আৰু তেওঁৰ বিৰুদ্ধে বিগত দিনসমূহত গোপনে তদন্ত অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ আৰক্ষী জালত পৰিছে এইজন 64 বছৰীয়া কুলেন্দ্ৰ শৰ্মা। আৰু জয়ন্ত, আপুনি উল্লেখ কৰাৰ দৰে তেজপুৰত যিহেতু ভাৰতীয় সেনাবাহিনী ৪ৰ্থ কৰৰ মুখ্যালয় আছে আৰু অৰুণাচল সীমান্তৱৰ্তী যি চীনক লৈ এই তেজপুৰৰ বায়ু সেনা ঘাটি বা
ভাৰতীয় সেনা বাহিনীৰ এক গুৰুত্ব আছে, তেনেস্থলত এইজন ব্যক্তিয়ে পাকিস্তান চোৰাংচোৱা সংস্থাৰ লগত তেওঁ গোপনে তথ্য যোগান ধৰিছিল আৰু অৱশেষত আৰক্ষী জালত পৰিছে। মোৰ লগত তদন্তকাৰী আৰক্ষী বিষয়া আছে, মই তেখেতৰ লগত এই বিষয়ে কথা পাতিব বিচাৰিম। কিমান দিন ধৰি আপোনালোকে তেখেতৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছিল? হয়, আমি বিশেষ সূত্ৰৰ মতে আমাৰ পৰা গম পাইছিলোঁ যে তেওঁ কুলেন্দ্ৰ শৰ্মা তেওঁ আমাৰ পাকিস্তানী ইণ্টেলিজেঞ্চ অপাৰেটিভৰ লগত কিছু যোগসূত্ৰ স্থাপন কৰি থৈছে আৰু সেই ভিত্তিতে আমি তেওঁক আটক কৰিছিলোঁ। আটক কৰি তেওঁৰ পৰা আমি মোবাইল আৰু লেপটপ ইত্যাদি জব্দ কৰিছোঁ আৰু আমাৰ প্ৰাৰম্ভিক অৱস্থাত আমি জানিব পৰা মতে তেওঁ কিছুমান তথ্য আদান প্ৰদান কৰিছে কিছুমান আননোন মানুহৰ লগত, যিখিনি আমি ভেৰিফাই কৰি আছোঁ তেওঁ কি তথ্য আৰু কাৰ লগত সেইখিনি আদান প্ৰদান কৰিছে। যিহেতু তথ্যসমূহ আদান প্ৰদান কৰিছিল, হয়তো তাৰ বিনিময়ত তেওঁ মোটা অংক ধন আদায় লৈছিল। হ'ব পাৰে, আমি সেই দিশতো আমাৰ তদন্ত চলি আছে, তেওঁ কি ওলাই আমি চাব লাগিব। এতিয়া তেখেতৰ বিৰুদ্ধে কেনে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লাগিব নিশ্চয়? আমাৰ কিছুমান BNSৰ ছেকশ্যন কিছুমান লাগিছে, আমি সেই অনুপাতে তেওঁক এৰেষ্ট কৰি তেওঁক ফৰৱাৰ্ড কৰিম আৰু তাৰপিছত যদি কিবা ওলায় আমি সেই ৰাষ্ট্ৰদ্ৰোহৰ ছেকশ্যনো লগাবলৈ আমি যদি পাৰোঁ তেনে লগাব পাৰিম। এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকে মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছে, তথ্যসমূহ মোবাইল ফোন বা কেনেধৰণে তেওঁ আদান প্ৰদান কৰিছিল? প্ৰথম অৱস্থাত আমি জানিব পৰা মতে তেওঁ হোৱাটছআপৰ জৰিয়তে এইখিনি আদান প্ৰদান কৰিছে আৰু আমি মোবাইল আৰু লেপটপ আমি ফৰেনচিকত দিব লাগিব, তাৰপিছতে আমাৰ আচল তথ্যখিনি ওলাই পৰিব। জয়ন্ত, এইখিনিতে আৰু এটা কথা মই তেখেতৰ পৰা জানিব বিচাৰিম, কিয়নো দুদিন পূৰ্বে যিহেতু জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলা পাকিস্তানৰ এজন নাগৰিকৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু কোটি টকাৰ লেনদেন যিহেতু তেওঁৰ হৈছিল, পৰৱৰ্তী সময়ত দুটা দিনৰ পূৰ্বে তেওঁ জেল হাজতলৈ নিক্ষেপ কৰা হৈছিল। জ্যোতিকা কলিতাৰ লগতো তেনেধৰণে কিবা সম্বন্ধ থাকিব পাৰে নেকি, যোগসূত্ৰ থাকিব পাৰে নেকি? থাকিব পাৰে, কিন্তু এতিয়ালৈকে যিখিনি প্ৰাৰম্ভিক অৱস্থাত যিখিনি ইনভেষ্টিগেশ্যন হৈছে এতিয়ালৈকে আমি সেই ক্ষেত্ৰত আমি একো লিংক দেখা পোৱা নাই। তথাপি আমি তদন্ত চলাই আছোঁ, যদি সেই দিশত কিবা আমাৰ ওলায় তেনে আমি সেই দিশতো আমাৰ ইনভেষ্টিগেশ্যনটো আগবঢ়াই লৈ যাম। কুলেন্দ্ৰ ভৰালীৰ লগত আৰু তেনে কোনো ব্যক্তি আহিব পাৰে? আহিব পাৰে, তেওঁৰ লগত ধেৰ মানুহ থাকিব পাৰে, আমি সেই বিষয়ত আমি তদন্ত চলাই আছোঁ। হয়, নিশ্চিতভাৱে যিহেতু তদন্তকাৰী এগৰাকী শীৰ্ষ জিলাখনৰ আৰক্ষী বিষয়াই জনাইছে তদন্তত হয়তো আৰু কোনো লোক আহিব পাৰে, কিন্তু এই মুহূৰ্তত সবাতোকৈ আচৰিত আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশদ্ৰোহী এইজন কুলেন্দ্ৰ ভৰালীয়ে নিজ দেশৰ বায়ু পানী মাটি খাই তেওঁ এইখন দেশৰ তথ্য শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক যোগান ধৰিছিল আৰু ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি অব্যাহত ৰাখিছে তদন্ত আৰু আজি তেখেতক এই ব্যক্তিজনক কুলেন্দ্ৰ শৰ্মাক যিহেতু তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ'ব আৰু আৰক্ষীৰ জিম্মাত বিচাৰেনে তেওঁ পোনপটীয়াকৈ কাৰাগাৰলৈ নিক্ষেপ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু দেখা পোৱা গৈছে এই মুহূৰ্তত জয়ন্ত কুলেন্দ্ৰ শৰ্মা যিগৰাকী তেজপুৰ বায়ুসেনা ঘাটিৰ পৰা জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৰু তেওঁ গোপনে এই অৱসৰকালীন এই সময়ছোৱাত তেওঁ তথ্য যোগান ধৰিছিল, হয়তো তেওঁ মোটা অংকৰ বিনিময়ত এই কথাসমূহ জয়ন্ত পৰৱৰ্তী সময়ত আৰক্ষী তদন্তত পোহৰ লাগিব। ধন্যবাদ জনাইছোঁ হেমন্ত আপোনাক। এই মুহূৰ্তত স্বাভাৱিকতে এই বিষয়টোক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে, তাকো ভাৰতীয় বায়ু সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াৰ এই কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে। এই দেশদ্ৰোহী এইগৰাকী বিষয়াক বৰ্তমান জেৰা চলাই আছে তেজপুৰ আৰক্ষীয়ে, জেৰাত হয়তো আৰু বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব।